বিশ্বনাথৰ মৌজুলিত কৃষি জৰীপ কাৰ্যসূচী শুভাৰম্ভ কৃষকে বিভিন্ন সময়ত চৰকাৰী আঁচনি নহয় বৰঞ্চ খুদ কৃষকে আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে কৃষকসকল খাটি খোৱা কৃষকৰ আঁচনিৰ ধন এছাম দালালে খেতিৰ নামত আত্মসাৎ কৰি আহিছে কৃষকৰ ধন এইবাৰ চৰকাৰে আনিছে সাংখ্যিক কৃষি সেৱা আঁচনি কৃষি বিভাগে মুকলি কৰা ডিজিটেল ক্ৰপ সাৰ্ভে নামৰ এপছৰ জৰিয়তে গাঁও অঞ্চলসমূহত কৃষকসকলৰ কৃষি সম্পৰ্কীয় তথ্য জৰীপ কৰা হ'ব কৃষকসকলৰ চৰকাৰী সুবিধাসমূহ সুনিশ্চিত কৰিবৰ বাবে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে গাঁও প্ৰধানৰ লগতে জৰীপ কাৰ্যসূচীত জড়িত কৃষি শক্তিসকলক এই জৰীপ কাৰ্যসূচীত জড়িত কৰা হৈছে পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথৰ মহজুলিত শুভাৰম্ভ কৰা হয় কৃষি জৰীপ কাৰ্যসূচী এটা হল পেৰেনিয়েল মানে যে তামোল নাৰিকল এইবিলাক আমাৰ ইয়াত এইবিলাক টেনচনে না দেখিছো জানো আৰু খুব কমেই ওলাব বাই এটো সদায় কিন্তু পেৰেনিয়েল চুবই লাগিব পেৰেনিয়েল চুব নো কৰিব আকৌ বাইনিয়েল চুব নো কৰিব বাইনিয়েল নাই বুলি আমাৰ ধান লগোৱাটো আমাৰ হৈ যায় এতিয়া কোনোবাই ধান লগাব এইবিলাক সব জুন জুলাই মাহৰ ধান গতিকে আপুনি আন্দাজ কৰি এনেকৈ বেগ গ'ল জুলাই আছে জুন আছে কিবা বিশ্বনাথ জিলাৰ পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱ আৰু বিশ্বনাথ জিলা কৃষি বিভাগৰ সহকাৰী কৃষি পৰিদৰ্শক ৰাজেন ক্ৰুৱে আজি জৰীপ কাৰ্যসূচী শুভাৰম্ভ কৰি জৰীপ সম্পৰ্কীয় কাৰিকৰী দিশসমূহ গাঁও প্ৰধান আৰু কৃষি শক্তিসকলক বুজাই দিয়ে এই জৰীপ কাৰ্যসূচী সম্পন্ন হলে প্ৰকৃত কৃষকে চৰকাৰী আঁচনিসমূহ লাভ কৰিবলৈ সহায়ক আৰু সুনিশ্চিত হ'ব বুলি সদৰি কৰে পাভৈ কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱ গোটেই গামৰাসকলক লৈ আৰু কৃষি সখী আমাৰ লগত আছে তো আজি আমি প্ৰথম মানে এই ক্ৰপ সাৰ্ভে কৃষি জৰীপ আমি আৰম্ভ কৰিম তো প্ৰথমতে আমি মহজুলি বস্তি গাঁওখন লৈছোঁ অজয়কৰ্মী পথাৰত গতিকে আমি সকলোৱে মিলি আজি এটা মানে ভালকৈ বুজাই দিয়া হ'ল আমাৰ এডিঅ' ছাৰ আছে আমাৰ গাঁওবুঢ়াসকল আছে আৰু কৃষি সখী ইফালে আছে গতিকে আমি গোটেই বুজাই দিলোঁ কেনেকৈ ক্ৰপ সাৰ্ভে কৰিব লাগিব গতিকে আমি আৰম্ভ কৰিম এই মহজুলি বস্তি পথাৰৰ পৰা সাগুমথা ব্লকৰ অন্তৰ্গত গাঁওসমূহত জৰীপ কাৰ্যসূচীৰ অভিযান নিৰ্দিষ্ট সময়লৈকে অব্যাহত থাকিব উল্লেখযোগ্য যে গাঁও প্ৰধান তথা কৃষি শক্তিসকলে তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া এলেকাসমূহত জৰীপ কাৰ্যসূচী সম্পাদন কৰিব পাৰিব বুলি কৃষি উন্নয়ন বিষয়া ঋতুৰাজ দেৱে সদৰি কৰে আনহাতে জৰীপ কাৰ্যসূচীৰ সমগ্ৰ প্ৰক্ৰিয়াক পৰ্যবেক্ষণৰ বাবে সহকাৰী কৃষি পৰিদৰ্শক ৰাজেন ক্ৰুক পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হয় বুলিও জানিব পৰা গৈছে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ